আজি আকৌ পাকঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ দেই। আজি যিহেতু বৃহস্পতিবাৰ, আজি আমি মাছ মাংস নাখাওঁ, সেইকাৰণে এখেতক ক'লোঁ পনীৰকে অকণ আনা। পনীৰ আনিলে, ছোৱালীয়ে ক'লে মই ভাজোঁ দিয়া, তাই পনীৰখিনি ভাজিলে। আপোনালোককনো কি দেখুৱাওঁ, পনীৰনো কেনেকৈ বনায় বুলি চবেইতো জানেই নহয় জানো, হ'লেও মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক অকণমান দেখুৱালোঁ আৰু। চাওক মানে তেলতে গোটেইখিনি মা মছলা, পিঁয়াজ, আদা, নহৰু, বিলাহী এনেকৈ পিচি লৈ গোটেইখিনি তেলতে দি দিলোঁ। আৰু তাৰপিছত লৰাই আছোঁ, ছোৱালীজনী কৈছে মই কৰোঁ দিয়া ভিডিঅ'। মোৰ কিন্তু কেমেৰামেন ছোৱালীয়ে দেই, তাই মোক ভিডিঅ'বোৰ বনাই দিয়ে। আপোনালোকে কেনে পাই জনাব আকৌ চাই। তাৰপাছত গোটেইখিনি দি দিলোঁ মছলা। মই কিন্তু পনীৰ, মটৰ, আলু, বিলাহী সেনেকৈ খাইহে ভাল পাওঁ। আপোনালোকে কেনেকৈ খাই ভাল পায় বাৰু জনাবচোন দেই। দেখিছেনে, মই জিৰাও দি দিলোঁ। তেলতে গোটেইখিনি মছলা দি দিলোঁ। কি দিব লাগে নালাগে সেয়া মই ভাবি নাথাকোঁ আৰু, মোৰ মনে যি কয় তাকেই মই দি দিওঁ আৰু সেনেকৈয়ে বনাওঁ। আপোনালোকে কেনেকৈ কৰে বাৰু? এয়া চাওকচোন, মছলাখিনি যেতিয়া তেল বিৰিঙি উঠাৰ পাছত মই বইল কৰি থোৱা আলু, মটৰ গোটেইখিনি দি অলপমান ভাজি আছোঁ। ভাজি থাকোঁতে অকণ লাগিয়ে ধৰিলে, অকণ পানী দি আকৌ লৰাই লৈছোঁ। দেখিছেনে? তাৰপাছত হৈ যোৱাৰ পাছত মই অলপ পানী দি যিহেতু অকণমান জুলীয়াকৈ বনাম, উতল আহিছে। উতল অহাৰ পিছত ভাজি থোৱা পনীৰখিনি দি দিলোঁ। দেখিছেনে? তাৰপাছত আৰু একেবাৰে উতলিব দিলোঁ। পূৰা উতল অহাৰ পাছত শেষত মই কাটি থোৱা ধনিয়াখিনি দি দিলোঁ। দেখিছেনে? মই এনেকৈ চিম্পুলকৈ বনালোঁ আৰু দেখিছেনে? তাৰপাছত এইফালে পনীৰ বনাই থাকোঁতে এইফালে ভাজিখন যে বহাইছিলোঁ পাহৰিয়ে থাকিলোঁ। কলফুল আলু ভাজিছোঁ দেই।